প্ৰচণ্ড খং উঠিছে ৰাহুল গান্ধীৰ। পুলিচৰ ইউনিফৰ্মত যন্তৰ মন্তৰৰ বিজেপিয়ে পঠিয়াইছিল গুণ্ডা, যুৱ প্ৰজন্মৰ প্ৰতিবাদক বদনামী কৰাৰ ষড়যন্ত্ৰ। প্ৰিয় দৰ্শক, যন্তৰ মন্তৰত কংগ্ৰেছ জনতা পাৰ্টিৰ উদ্যোগত আৰম্ভ হোৱা এই আন্দোলনটো দমন কৰিবলৈ বিজেপিয়ে গুণ্ডা পঠিয়াইছিল নেকি? বিজেপিয়ে গুণ্ডা পঠিয়াইছিল বুলি এই গুৰুতৰ অভিযোগ কোনে উত্থাপন কৰিলে? অতি গুৰুতৰ অভিযোগ যে ইউনিফৰ্ম পিন্ধা লোকসকল আৰক্ষীৰ নহয়, গুণ্ডাহে আছিল। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, কেৱল সেয়াই নহয়, ৰাহুল গান্ধীয়েও এই বিষয়ত মুখ খুলিছে। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আনুষ্ঠানিকভাৱে ভিডিঅ' প্ৰকাশ কৰি এই যুৱকসকলৰ ওপৰত হোৱা লাঠিচাৰ্জ আৰু নিক্ষেপ কৰা টিয়াৰ গেছৰ বিষয়ে এক ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ লগতে বিভিন্ন ধৰণৰ দৃশ্য পোহৰলৈ আহিছে। অভিনেত্ৰী শাৱানা আজমীক দেখা গৈছে। শাৱানা আজমী অচেতন হৈ পৰিছে। আনহাতে উমৰ আব্দুল্লাই অটত বহি যন্তৰ মন্তৰৰ উদ্দেশ্যে ৰাওনা হৈছে। অটত বহি নিজেই জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লা যোৱাৰ এই দৃশ্য, এই ক্ষোভৰ দৃশ্য দেশৰ প্ৰতিটো প্ৰান্ততে বিয়পি পৰিছে। কিন্তু মই আপোনাক এটা বিশেষ দৃশ্য দেখুৱাব বিচাৰিম। আপুনি যি দৃশ্য দেখিছে সেয়া যন্তৰ মন্তৰৰ নহয়। জানেনে সেয়া ক'ৰ? কিয় বিজেপিৰ অন্দৰমহল কঁপি উঠিছে? এই দৃশ্য RSSৰ ঘাটি নাগপুৰৰ। হয়, নাগপুৰৰ। অৰ্থাৎ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে ঘটনা ঘটিল যেতিয়া সংসদৰ দুৱাৰ কামাণ্ডোসকলে দৌৰি দৌৰি বন্ধ কৰি দিছিল। কিয়? কাৰণ দেশৰ যুৱসকলে সংসদ ঘেৰাও কৰিবলৈ গৈছিল। টিয়াৰ গেছ ৰাস্তাত নিক্ষেপ কৰা হৈছিল। কিন্তু আচৰিত কথা এইটো যে এই একে সময়তে সংসদৰ ভিতৰত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে উচ্চ স্বৰে হাঁহি আছিল। অৰ্থাৎ দিল্লীৰ ৰাস্তাত যুৱসকলৰ ওপৰত লাঠিচাৰ্জ চলি আছিল, আৰক্ষীৰ দমন চলি আছিল, আৰু আনফালে মোদীয়ে সংসদত হাঁহি আছিল। কিন্তু প্ৰশ্ন হ'ল, অমিত শ্বাহৰ আৰক্ষীয়ে এই কথাৰ খবৰ কেনেকৈ নাপালে যে ইমান বৃহৎ সংখ্যক যুৱক যুৱতী একত্ৰিত হৈছে? কিমান ক্ষোভ, কিমান আক্ৰোশ, কিমান বেছি অসন্তুষ্টি যুৱকসকলৰ মনত আছে যে আপুনি এজন সোনম ৱাংচুকক হেফাজতত ল'লে। তেওঁৰ অনশন ভংগ কৰাবলৈ গৈ লাখ লাখ সোনম ৱাংচুক পথলৈ ওলাই আহে। কিয়? ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত। এতিয়া ৰাহুল গান্ধীয়ে কি কৈছে সেই বিষয়টো লৈ আহোঁ। দিল্লীৰ আভ্যন্তৰৰ খবৰ অনুসৰি এখন অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। মোদী আৰু অমিত শ্বাহৰ বৈঠক, আৰু শ্বাহে ধৰ্মেন্দ্ৰ প্ৰধানক তলব কৰিছে। তেন্তে কোনো ডাঙৰ ব্যৱস্থা লোৱা হ'ব নেকি? কাৰণ JP নাড্ডাই সৌৰভ দাসক মাতি বৈঠকত মিলিত হৈছে। এতিয়া চাওক, ৰাহুল গান্ধী সন্মুখলৈ আহিছে আৰু এই যুৱকসকলৰ বিষয়ে তেওঁ কি কৈছে প্ৰথমে সেয়া শুনক। তাৰপিছত তেওঁ জাৰি কৰা লিখিত বিবৃতিও মই আপোনাক দেখুৱাম। প্ৰধানমন্ত্ৰী মোদী ভাৰতৰ ইতিহাসৰ আটাইতকৈ যুৱ বিৰোধী প্ৰধানমন্ত্ৰী। ৰাহুল গান্ধীয়ে আৰু লিখিছে যে ইমান যুৱ বিৰোধী যে এজন ব্যৰ্থ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগো ল'ব নোৱাৰে। 152টা পেপাৰ লিক, 7 কোটি ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত, অথচ এজনো দোষীৰ শাস্তি নহল। শাস্তি কাক দিয়া হ'ল? পৰিশ্ৰমী যুৱক যুৱতীসকলক। আৰু যেতিয়া এই ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত ন্যায্য প্ৰশ্ন তুলিলে, তেতিয়া উত্তৰ হিচাপে পালে লাঠিচাৰ্জ আৰু পুলিচী হেফাজত। ৰাহুল গান্ধীয়ে আৰু লিখিছে যে প্ৰশ্ন কাকত লিক কৰা অপৰাধীসকল মুক্ত, কিন্তু ন্যায্য বিষয় উত্থাপন কৰা ছাত্ৰ ছাত্ৰীসকলক টানি চুচুৰাই নিয়া হয়, প্ৰহাৰ কৰা হয়। এই চৰকাৰে কেৱল যুৱকসকলক ব্যৰ্থ কৰাই নহয়, তেওঁলোকৰ ওপৰত আক্ৰমণো চলাইছে। প্ৰিয় দৰ্শক, আহক চাওঁ বিৰোধী নেতা ৰাহুল গান্ধীয়ে আৰু কি কৈছে, আৰু তাৰ পাছত সেই অভিযোগ যে দিল্লী আৰক্ষীয়ে যি লাঠিচাৰ্জ কৰিছিল সেয়া ওপৰৰ নিৰ্দেশত হৈছিল আৰু বিজেপিয়ে গুণ্ডা পঠিয়াইছিল। সেই অভিযোগ কোনে তুলিছে সেয়াও মই আপোনাক দেখুৱাম, কিন্তু তাৰ আগতে ৰাহুল গান্ধীৰ এই বক্তব্যটো শুনক। Majority of young people. Prime Minister Modi is the most anti-youth Prime Minister India has ever had. The boys and girls who are walking the streets of Delhi are not criminals. They are demanding their rights. Their rights are to have an education system that respects them, to have an education system that is fair, to have an education system that is working. There is absolutely nothing wrong in what they are doing, and it's disgusting what the government is doing and what the police is doing. This is absolutely no way to behave. Tear gassing students, lathi charging students is not democratic. It's not India's way, and it is not the way this should be done. They have legitimate demands. The Prime Minister should accept these demands and do something about it. Everybody is sick and tired of the way our education system is running. Everybody is sick and tired of how the RSS has captured our education system and how all our institutions are being run by one organ. সোনম ৱাংচুকক 170 দিন ধৰি জেলত ৰখা হৈছিল।
মনত আছেনে? বেছি পুৰণি কথা নহয়, তেওঁৰ ওপৰত NSA প্ৰয়োগ কৰা হৈছিল আৰু এতিয়া 21 দিনৰ পাছত জোৰকৈ অনশনৰ স্থানৰ পৰা তেওঁক উঠাই নিয়া হ'ল। চৰকাৰে কি আশা কৰিছিল যে অনশন শেষ হ'লে আন্দোলনো শেষ হ'ব, বিষয়টো শেষ হ'ব, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীও নোহোৱা হ'ব। কিন্তু কি হ'ল? সোণম ৱাংচুকে এনে কাম কৰিলে যিটো কোনেও কল্পনাই কৰা নাছিল। যুৱসকল পথলৈ নামি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিলে। যুৱসকলৰ ওপৰত লাঠিচাৰ্জ চলিল, টিয়াৰ গেছ নিক্ষেপ কৰা হ'ল, আনকি আশে পাশে জামাৰ পৰ্যন্ত স্থাপন কৰা হ'ল, নেটৱৰ্ক বন্ধ কৰি দিয়া হ'ল যাতে দৃশ্যবোৰ বাহিৰলৈ নাযায়। এতিয়া শুনক অভিজিৎ দীপে কি কৈছে। তেওঁৰ মতে আৰক্ষীৰ ইউনিফৰ্ম পিন্ধিও গুণ্ডা আহিছিল আৰু বিজেপিয়ে আনুষ্ঠানিকভাৱে গুণ্ডা পঠিয়াইছিল। আৰক্ষীয়ে তেওঁক কৈছিল যে গুণ্ডা পঠোৱা হৈছিল যাতে পৰিস্থিতি উত্তপ্ত হয়, হিংসা হয় আৰু তাৰ পাছত এই আন্দোলনক যাতে বদনামৰ আৱৰণেৰে ঢাকি দিব পৰা যায়। কিন্তু অভিজিৎ দীপকে কৈছে যে এই কথাৰ খবৰ তেওঁ আগতেই পাইছিল। এতিয়া শুনক অভিজিৎ দীপকে এক অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইয়াত চাওক, তেওঁ এখন ট্ৰাকৰ ওপৰত থিয় হৈ ভাষণ দিছে। শুনক তেওঁ কি কৈছে। आज जो भी हुआ, जो बीजेपी के गुंडे आए थे यहाँ पे, इन्होंने इनके लोग प्लांट करे थे, जो हड़ताल मचा रहे थे जानबूझकर, क्योंकि हम एक महीने से बैठे हुए, हमारे किसी समर्थक ने ऐसी हरकत की क्या? एक महीने से बैठे हुए हम, हमारे किसी भी सपोर्टर ने ऐसी हरकत नहीं की। ये किसने करी? ये जो बाहर से आए थे, और मुझे पहले ही एक पुलिस ऑफिसर ने बताया था, इन्हीं के लोगों ने बताया था कि बीजेपी के गुंडे हम प्लांट करेंगे, पुलिस की पूरी तैयारी है कि आपके प्रोटेस्ट को कैसे डिस्टर्ब किया जाए। और उसके बाद जो सारा प्लान है वो मेरे ऊपर आएगा, आशुतोष के ऊपर आएगा, सौरभ के ऊपर आएगा और सोनम सर के ऊपर आएगा। लेकिन हमें उसकी भी चिंता नहीं है। मैं आया था यही सोच कर आया था अपने देश में वापस क्यों जेल जा रहे हैं, और ये लोग मुझे कल भी जेल में जाते हैं, डाल दे, मुझे चिंता नहीं है। लेकिन जब मैंने देखा ये पुलिस वाले कितनी ब्रूटैलिटी से बच्चों को पीट रहे थे, सर फोड़ रहे थे, यहाँ पर अभी भी लोग पड़े हुए हैं जिनका सर फूटा है, जिनके पैर टूटे हुए हैं, उसके बाद में कैसे मार्च आगे करता? उनको जीत नहीं है, उनको गिरना है, लेकिन मुझे तो चिंता है ना, मुझे तो चिंता है ना। अगर मैं जो हमारे साथ लोग निकल रहे उनकी जान धोखे में डालूं तो क्या पॉइंट है मेरा? तो मेरे में और उस सरकार में क्या फर्क है? वो भी लोगों को पीट जाती है, वो भी लोगों को पीट जाती है। ড্ৰোন কেমেৰাৰ পৰা এটা দৃশ্য আহিছিল আৰু সেই দৃশ্যটোৱে সম্পূৰ্ণ স্পষ্ট কৰি দিছিল যে লাখ লাখ লোক যন্তৰ মন্তৰত একত্ৰিত হ'বলৈ আহিছে। ড্ৰোনৰ সেই দৃশ্যটো মই আপোনাক দেখুৱাইছিলোঁ আৰু সেই দৃশ্যটোৱে নিশ্চিতভাৱে দিল্লীৰ নেতৃত্বৰ নিদ্ৰা হৰণ কৰিছিল যে যিসকল লোকে কালি পৰ্যন্ত ধৰ্মৰ নামত ভোট কিনিছিল, ধৰ্মৰ বাবে শ্লোগান দিছিল আৰু আজি সেই সকল লোকেই ধৰ্মৰ নামৰ ৰাজনীতি আঁতৰাই নিজৰ ভৱিষ্যতৰ বাবে মাত মাতিবলৈ আৰম্ভ কৰিছে। এইটো বিজেপি আৰু RSSৰ বাবে এক ডাঙৰ সতৰ্কবাণী আছিল। আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে যিবোৰ ডাঙৰ ডাঙৰ সংস্থাৰ জৰিয়তে চৰকাৰ গঠন আৰু পতন হয়, সেই সংস্থাবোৰেও কেনেকৈ খবৰ নাপালে যে ইমান বৃহৎ সংখ্যক জনতা একত্ৰিত হৈছে। প্ৰিয় দৰ্শক, কৃষক আন্দোলনৰ কথা আপোনাৰ মনত আছেনে? কৃষক আন্দোলনত কি হৈছিল? কৃষকসকলক যন্তৰ মন্তৰত আহিবলৈ দিয়াৰ আগতেই দিল্লীৰ সীমান্তত ৰখাই দিয়া হৈছিল। দিল্লীৰ সীমান্তত কাঁইটীয়া তাঁৰ লগোৱা হৈছিল, আনকি ৰাস্তাত গজালো পুতি দিয়া হৈছিল। কিন্তু ইয়াত যিমান সংখ্যক জনতা আৰু যুৱক যুৱতী যন্তৰ মন্তৰত উপস্থিত হৈছিল আৰু তাত থিয় হৈ শ্লোগান দিছিল ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ইয়াৰ ফলত 21 দিন ধৰি নিদ্ৰামগ্ন হৈ থকা চৰকাৰ আলোচনাৰ বাবে সাজু হ'ল। আৰু নিমন্ত্ৰণ কোনে দিলে? নাড্ডাজীয়ে, স্বাস্থ্যমন্ত্ৰীয়ে। অৰ্থাৎ শিক্ষা ব্যৱস্থাৰ দায়িত্বও যেন স্বাস্থ্যমন্ত্ৰীয়ে পালন কৰিব। মোদী চৰকাৰত সকলো সম্ভৱ। যন্তৰ মন্তৰলৈ অহা যুৱকসকলে গণতন্ত্ৰক পুনৰ জীৱিত কৰি তুলিলে। গণতন্ত্ৰ শেষ হৈ গৈছে বুলি যি থিয়ৰী আছিল সেয়া ওলোটা হৈ গ'ল। জনতাক এবাৰ মাৰি পেলালে সিহঁত পুনৰ কেতিয়াও জীয়াই নুঠে, এই ধাৰণাও এতিয়া দূৰ হৈ গ'ল। প্ৰিয় দৰ্শক, শুনকচোন দিল্লী আৰক্ষীয়ে কি কৈছে। যন্তৰ মন্তৰত যি ঘটিল সেই বিষয়ে দিল্লী আৰক্ষীৰ বক্তব্যও শুনক। दिल्ली पुलिस सभी प्रदर्शनकारियों से संयम बरतने और शांति व कानून व्यवस्था बनाए रखने में पुलिस का सहयोग करने की अपील करती है। सभी प्रदर्शनकारियों से अनुरोध है कि वे कृपया शांतिपूर्ण ढंग से प्रदर्शन करें, किसी भी गैरकानूनी या हिंसक गतिविधि में शामिल न हों और ड्यूटी पर तैनात पुलिसकर्मियों द्वारा दिए गए कानूनी निर्देशों का पालन करें। जनता को सलाह दी जाती है कि वे किसी भी सोशल मीडिया प्लेटफॉर्म के माध्यम से अफवाहों, गलत जानकारी या अपुष्ट जानकारी पर विश्वास न करें और न ही उन्हें फैलाएं। नागरिकों से अनुरोध है कि वे जानकारी के विश्वसनीय स्रोतों पर ही भरोसा करें और शांति, सद्भाव व कानून व्यवस्था बनाए रखने में दिल्ली पुलिस का তেন্তে মোদী চাহৰ যি ৰাজনৈতিক অহংকাৰ আছিল, ৰাজনৈতিক দৰ্প আছিল, সেয়া যুৱসকলে ভাঙি দিলে নেকি? কেৱল জয়, লক্ষ্য, ধৰ্ম, সাম্প্ৰদায়িকতা এই সকলো বিষয় চাহৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ পৰিস্থিতি গৈ থকা দেখা গ'ল নেকি? সেয়েহে ইমান বৃহৎ সংখ্যক যুৱসকল উপস্থিত হৈছে।
এই বিষয়ে চাহৰ গুপ্তচৰ সংস্থাসমূহে কোনো আগতীয়া জাননী নাপালে নেকি? এই ক্ষোভ, এই ৰোষ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ এতিয়াও হ'ব নেকি? ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে এই বিষয়টো উত্থাপন কৰি আহিছে আৰু এতিয়াও তেওঁ মুকলিকৈয়ে সন্মুখলৈ আহিছে। তেন্তে এই বিষয়টো এতিয়া মোদী চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাত পৰিণত হৈছে নেকি? কাৰণ যি শিক্ষা ব্যৱস্থাক কেতিয়াও আমাৰ দেশত অথবা আমাৰ ৰাজনীতিবিদসকলে গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্যই কৰা নাছিল, সেই শিক্ষা ব্যৱস্থাই আজি ৰাজনীতিৰ কেন্দ্ৰবিন্দু দখল কৰিছে। কাৰণ বিষয়টো দেশৰ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে জড়িত। এই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ মতামত কি? আপোনাৰ কি ধাৰণা? শেষত যন্তৰ মন্তৰত যি প্ৰতিবাদ অনুষ্ঠিত হ'ল সেয়া গণতন্ত্ৰৰ দৃষ্টিকোণৰ পৰা সঠিক নে ভুল? আপোনাৰ মতামত অৱশ্যেই কমেণ্ট বক্সত জনাব। লগতে চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আৰু যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।